আপোনালোকে নিশ্চয় গম পাইছে সিদিনা ডিঙত যিটো নাৰকীয়া ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ আলম লৈ এছাম ব্যক্তিসকলে অসমত সাম্প্ৰদায়িক পৰিস্থিতি বেয়া কৰিব বিচাৰি আছে। ইতিমধ্যে আমি দেখিছোঁ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু বিতু বৰুৱা এই দুয়োজন ব্যক্তিৰ যিটো বক্তব্য ডিঙত প্ৰতিবাদস্থলীত তেওঁ তেখেতে আহি ইন্ধন যোগাইছে সাম্প্ৰদায়িক পৰিস্থিতিৰ বিষয়ে। আমি এই তেনেকুৱা বাহাক আৰু তেনেকুৱা উচতনিমূলক বক্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি নিন্দা কৰিছোঁ। আপোনালোকে জানে যে কোনোবা এটা ঠাইত এটা জঘন্য ঘটনা হৈছে আৰু এই জঘন্য ঘটনাৰ কোনেও সমৰ্থন দিয়া নাই। বিভিন্ন দল সংগঠন, বিভিন্ন সচেতন মহল, তাৰ লগতে আমিও সংখ্যালঘু সংগঠনসমূহ, সংখ্যালঘু সংগ্ৰাম পৰিষদ প্ৰতিবাদস্থলীত গৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমৰ চুকে কোণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মছজিদৰ পৰা হাজাৰ হাজাৰ জনসাধাৰণ আমাৰ মুছলমান সমাজ আজি ওলাই আহিছে এই অন্যায়ৰ বিৰুদ্ধে, একমাত্ৰ ভুক্তভোগী মহিলা বা ছোৱালীজনীৰ ন্যায় বিচাৰি। আজি এইটোৰ অৰ্থ এইটো নহয় যে ইয়াত ডিঙত কিবা এটা ঘটনা হৈছে আৰু এইটো অৰ্থ এইটো নহয় যে উজনি অসমত মুছলমান ব্যক্তিসকল, যি ব্যক্তিসকলে দিন হাজিৰা কৰি আজি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু তেওঁলোকক তাৰ পৰা খেদি পঠোৱা বা অসমৰ পৰা খেদি পঠোৱা যি ধৰণৰ কুচকাজ চলি আছে, এইটো নিন্দনীয় ঘটনা। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অসমখন যাতে কোনো ধৰণৰ কোনো দুষ্ট চক্ৰই বিনষ্ট কৰিব নোৱাৰে। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি নহয়, আজি গোটেই জিলাই শৃংখল চলিহা আৰু বিতু বৰুৱা আৰু কেইজনমান ব্যক্তিৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আমি আইনক আমি সম্পূৰ্ণভাৱে বিশ্বাস কৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ পূৰ্ণ বিশ্বাস আৰু আস্থা আছে, যাতে যিসকল ব্যক্তিয়ে উচতনিমূলক বক্তব্যৰে অসমখন জ্বলাব বিচাৰিছে, অসমখন এনেকুৱা এটা ৰাজ্য যি ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠী আমি শান্তি সম্প্ৰীতি এনেদৰে আজি বহুত বছৰ ধৰি আমি যুগ বছৰ ধৰি আমি ইয়াত বসবাস কৰি আছোঁ। আমাৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই। হিন্দু মুছলমান বিভিন্ন ধৰণৰ জনগোষ্ঠী আমি বসবাস কৰি আছোঁ। তেনে এটা ৰাজ্যত এছাম ব্যক্তিসকলে যেতিয়া সাম্প্ৰদায়িক ৰূপ দি কোনোবা ৰাজনৈতিক ব্যক্তিসকলে ৰাজনৈতিক মুনাফা আদায় কৰিব বা ৰাজনৈতিক ব্যক্তিসকলৰ নিৰ্দেশ মতে এই অসমখন ভাতৃঘাতী সংঘাত সৃষ্টি কৰিব বা গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিব, এইটো কোনোপধ্যেই আমি মানি নল'ম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেনেকুৱা কাম যে অসমত হ'ব আমাৰ কোনো ধৰণৰ বিশ্বাস নহয় আৰু আমি আশাও নকৰোঁ। যোৱা ৰাতি আমাৰ মুছলমান কেইজনমান নিৰহৰ দিন হাজিৰা কৰা কাম কৰা ব্যক্তিসকলৰ তেওঁলোকক গুৰুলকৈ তেওঁলোকৰ নিৰ্মমভাৱে মাৰপিট কৰি যি ধৰণৰ হেৰি কৰিছে, আপোনাক জয় গান শ্লোগান দুৱাইছে আৰু এইটো এক পৰিকল্পিতভাৱে ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকক কাম কৰাইছে। অতি নিন্দনীয় কাম, গৰিহণাযোগ্য। গতিকে আমি ইয়াৰ লগতে আমি DGP মহোদয়কো আমি আহ্বান জনাইছোঁ যে আপুনি আইন শৃংখলাৰ অসমৰ মুৰব্বী হয়, আপোনাৰ নেতৃত্বত এনেকুৱা আমি পৰিস্থিতি আমি নিবিচাৰোঁ। আমি আইন শৃংখলা বজাই ৰাখি আমি গণতান্ত্ৰিকভাৱে আমি তেওঁলোকক অপশক্তিক আমি ৰুধিব লাগিব। গতিকে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত সংখ্যালঘু সংগঠন বা সংখ্যালঘু জনসাধাৰণৰ যথেষ্ট ভূমিকা আছে। আৰু আমি 30টা সংগঠনে যিটো আপোনাৰ হেৰি জনাইছে, চেলেঞ্জ জনাইছে যে আপাৰ আসামৰ মুছলমান ব্যক্তিসকলক খেদিব, আমি 30টা সংগঠনক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ কি অসুবিধা আছে, যিটো অসুবিধাৰ কাৰণে আজি মুছলমান সমাজ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি ওলাই আহিছোঁ এই অন্যায়কাৰীৰ বিৰুদ্ধে। অন্যায়কাৰী আৰু অপৰাধী তেওঁলোকৰ কোনো জাত ভেদ নাই আৰু অপৰাধীসকলক কোনো ধৰ্মৰ ভিত্তিত প্ৰতিবাদ হ'ব নালাগে আৰু ধৰ্মৰ ভিত্তিত কোনো ধৰণৰ আইনী ব্যৱস্থা হ'ব নালাগে, তাৰ বাবে আমি পূৰ্বৰ পৰাই আমি দাবী জনাই আহিছোঁ। গতিকে 30টা সংগঠনক আমি আহ্বান জনাইছোঁ, আপোনালোকে আমাক মাতক, আমি আপোনালোকৰ লগত বহি অসমত কি সমস্যা আছে যে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত আমি একেলগে বহি অসমখন শান্তিৰে আমি আগবাঢ়ি লৈ যাওঁ।